নমস্কাৰ বন্ধুসকল, মোৰ এই ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এই বিশেষ এটা ভিডিঅ'লৈ আপোনালোকক মই লৈ যাব খুজিছোঁ। এই যিটো ৰাস্তাটো আপোনালোকক মই বৰ্তমান দেখুৱাই আছোঁ, এই ৰাস্তাটো ক'ৰ পৰা ক'লৈ যায় মই আপোনাক ভালদৰে বুজাম। বৰ ধুনীয়া এটা পৰিৱেশ, বহুত ধুনীয়া পৰিৱেশ। আপোনালোকে যেতিয়ালৈকে আহিব নোৱাৰে বা আপুনি নেদেখে আপুনি অনুভৱ কৰিব নোৱাৰে, ইমান এটা ধুনীয়াটো। মই যদি আপোনালোকক আজি ক'বলৈ যাওঁ, এই ৰাস্তাটো মোৰ বহুত স্মৃতি জড়িত হৈ আছে। যেতিয়া মই কলেজীয়া দিনৰ কথা, তেতিয়া মই এই ৰাস্তাটোৱেদি মই এতিয়া যেনেকৈ গৈ আছোঁ তাৰ বিপৰীত দিশেদি যদি যাওঁ, মোৰ মহুৰা মুখত এজন খুব ভাল বন্ধু আছিলে, মণিকাঞ্চন ফুকন বুলি। মই তেওঁৰ ঘৰলৈ যাওঁ, খুব আমি বন্ধু আছিলোঁ। তেতিয়া এই ৰাস্তাটো খুবেই যাওঁ, আৰু সেই সময়ত আমি গল্প কবিতা কিবি লিখিছিলোঁ, উপন্যাস এইবিলাকত লিখি খুব এটা চখ আছিলে। গতিকে আজি আপোনাক মই সেই এটা কবিতা আকাৰে অকণমান গুণগুণাব বিচাৰিছোঁ। বহুত দিন এইবোৰ চৰ্চা কৰা নাই, কি হয় নাজানো। তথাপি মই আপোনাৰ এটা কবিতাৰ দৰে মই পাঠ কৰি শুনাইছোঁ। কেনেকুৱা হৈছে এবাৰ জনালে মোক ভাল লাগিব দেই। আজি মই এবাৰ ঘূৰি গ'লোঁ মহুৰা মুখৰ পৰা কমাৰ গাঁৱলৈ। ৰাস্তাটোৰ একেটা মূৰ, একেটা দিশ মোৰ মনত দীঘলীয়া স্মৃতি লৈ আহে। সৰুৰে পৰা এই পথতে উঠি পৰিছোঁ মই। কলেজলৈ যাওঁতে বন্ধু বান্ধৱীৰ সৈতে হাঁহি ধেমালিৰ মাজত কটোৱা বহু মুহূৰ্ত। সেউজীয়া পথাৰৰ কাষৰ ঠাণ্ডা বতাহ, পখিলা উৰাই সকলোৱে মনত সান্তনা দিয়ে। এইটো কেৱল এটা ৰাস্তা নহয়, এইটো মোৰ হৃদয়ৰ এখন পাত। কমাৰগাঁও কলেজৰ গেটত আহি যেতিয়া দিহে যেন আকৌ এবাৰ ঘূৰি যাওঁ আমাৰ সেই অতীতৰ কমাৰগাঁও কলেজৰ সেই পুৰণি আমাৰ স্মৃতিবিলাকলৈ। মোৰ এই প্ৰিয় ৰাস্তাটো মোৰ স্মৃতিকথাৰ অন্যতম অধ্যায়। এই ৰাস্তাটো কেৱল ৰাস্তা নহয়, এয়া আমাৰ স্মৃতিৰ এটুকুৰা পথাৰ। গতিকে গাইজ, মই এটা কবিতা আকাৰে অকণমান গুণগুণালোঁ। এইটো আৰু এটা কবিতা হৈ থকা নাই, ধৰক বহুত দিন লিখা মেলা কৰা নাই কাৰণে এইটো কবিতা কি হৈছে ঠিক নাই। তথাপি অকণমান গুণগুণাবলৈ যত্ন কৰিলোঁ। কিন্তু মোৰ কবিতাটো বাদ দি আপোনালোকে ৰাস্তাটো চাই যাওক, খুব সেউজীয়া ধুনীয়া, মানে পৰিৱেশ ইমান ভাল লাগে। সেইকাৰণে মই বাৰে বাৰে কৈছোঁ যে এইটো এটা ৰাস্তাই নহয়, এইটো এটা নষ্টালজিয়া। মানে বহুত ধুনীয়া পৰিৱেশ, বহুত ভাল লাগে এইফালে। আপোনালোকে যদি এইফালে যদি ডেইলি অহা যোৱা কৰি আছে, আপোনালোকে জানে এইটো মহুৰা মুখৰ পৰা কমাৰগাঁৱলৈ যোৱা এইটো সংযোগী ৰাস্তা। মানে এইটো বহুত আগৰ পৰাই এইটো আমি দেখি আহিছোঁ, কলেজৰ পৰা অহা যোৱা কৰা দিনৰ পৰাই। তেতিয়া ৰাস্তাটো অলপ বেলেগ আছিলে, এতিয়া অকণমান ধৰক তাতকৈ ভাল হ'ল বুলি ক'ব পাৰি ধৰক, আৰু ৰাস্তা পদূলি অলপ বহল হ'ল বুলিও ক'ব পাৰি। আপুনি দুয়ো কাষে যদি চায়, আৰু আপোনাৰ পৰিৱেশ খুব ভাল লাগিব। মানে ইয়াত এই ঠাইডোখৰ আপোনাৰ চাৰিওফালে যিটো আপোনাৰ পৰিৱেশ আছে, মাজেদি ৰাস্তাটো গৈছে, চাৰিওফালে যদি আপুনি দেখিবলৈ পাইছে আপোনালোকে, একদম পূৰা সেউজীয়া মুঠতে। মানে আমি ডেইলি দেখি থকা কিছুমান জেগা, যিটো কংক্ৰিটৰ মাজত আমি যিটো থাকোঁ, সেই জেগাবোৰ একদম কিবা লাগে। এইখন মোৰ কলেজ দেখিছেনে? খালি মই গেটখনে দেখাইছোঁ দেই, গোটেইখিনি দেখাব পৰা নাই। এই গোটেই কেম্পাছটোৱে আমাৰ কলেজৰ কেম্পাছ আছিলে, আৰু এই ৰাস্তাটোৱেদি গৈ পেলাই আমি কমাৰগাঁও কলেজ পাওঁগৈ আচলতে। মানে এইটোৱে হয় আৰু কমাৰগাঁও কলেজ। এতিয়া যে আমাৰ ৰাস্তাটো সেই সিফাললৈ, এই ছাগলীজন যে আছে তাৰ আগলৈ যদি দেখিছে নাই, এই বাওঁফালে যে সোমাই গৈছে, তেতিয়া ধৰক আমি পঢ়োঁতে যেনিবা এইফালে ইয়াত আমি পোৱা নাছিলোঁ। আমি 2007 পঢ়িছিলোঁ ইয়াত আচলতে, এইফালে। আৰু এইখন দোকান সেই তেতিয়াও আছিলে আৰু আজিও আছে, খালি অলপমান আৰু সলনি হৈছে, কিন্তু জেগাটো একেই, সকলো একেই হৈ আছে। গতিকে এই ঠাইডোখৰ দেখিলে মোক খুব ভাল লাগে, আৰু মোৰ খুব মানে প্ৰিয় ঠাই। কাৰণ যিহেতু ইয়াত মই মোৰ পঢ়া শুনা এটা সময় মই পাৰ কৰিছোঁ। কিছুমান বন্ধু বান্ধৱ এতিয়াও আছে, যেনেকৈ মোৰ মণিকাঞ্চন ফুকনৰ লগত ভাল, তেনেকৈ মোৰ পূজা তামুলীৰ লগত ভাল, আছে বহুত তেনেকুৱা আছে, কিছুমান আছে ইয়াত। বাৰু যি কি নহওক, বহুত দেৰি কথা পাতিলোঁ। আজিৰ এই ভিডিঅ'টো আমি ইমানটোৱে সামৰণি মাৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম, আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে নতুন আহিবলগীয়া সকলো ভিডিঅ' আপোনালোকে সময়মতে পায়। বহুত ধন্যবাদ মোৰ এই ভিডিঅ'টো চোৱাৰ বাবে। থেংক ইউ।